নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুতকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ। ADR 3.0 সকলোৱে এপ্লাই কৰিব নোৱাৰে, বহুত ডাঙৰ আপডেট হয়। টোটেল ভেকেঞ্চি 15,000 আহিবনে 26,000 আহিব, এপ্লাই জুলাইত হ'বনে, এইখিনি কথা বহুতে কমেণ্ট কৰি আছে। চ' তেওঁলোকৰ কমেণ্টৰ ওপৰতে ভিডিঅ'টো বনোৱা হৈছে। লগতে আমাৰ টীমৰ ফালৰ পৰা কেইটামান নতুন নতুন ইনফৰমেশ্যন জনোৱা হৈছে যে সকলোৱে এপ্লাই কৰিব নোৱাৰে, কোনসকলে এপ্লাই কৰিব নোৱাৰে, লগতে ভেকেঞ্চি কিমান কি কথা সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। চ' ইয়াত দেখিব পাৰিছে এক্সাম নেম আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADR 3.0। পোনপ্ৰথমে মই অভাৰভিউখিনি জনাই দিব বিচাৰিছোঁ। চ' তাৰপিছত এটা এটাকৈ যিখিনি কুৱেশ্যন এনচাৰ আছে বা যিখিনিৰ ওপৰত আপোনালোকে ভিডিঅ' চাবলৈ আহিছে সকলোখিনি একজেক্ট ডিটেইলছ আপোনালোকে গম পাব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব। মই পোনপ্ৰথমে ইয়াৰ ওপৰত ডিটেইলছখিনি জনাই দিব বিচাৰিছোঁ। তো পোষ্টখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিবলৈ গৈ আছে। কণ্ডাক্টিং বডি ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন SLRC আছামৰ ফালৰ পৰা কণ্ডাক্ট কৰিব। চ' টোটেল ভেকেঞ্চি কিমান আহিব বা কি কথা মই আপোনালোকক জনাইছিলোঁ থাম্বনেইলখনত, তাৰখিনি কথাও আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত ছিলেকশ্যনসমূহ লাভ কৰিব বিচাৰিছে তেন্তে আপোনালোকৰ এইটোৱে সুবৰ্ণ সুযোগ হয়। আজিৰ পৰাই পঢ়া আৰম্ভ কৰি দিয়ক। তাৰ কাৰণে আমাৰ টীমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে, যিটো কোৰ্চৰ দ্বাৰা যে আপোনালোকে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ কৰা কথা নাই। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চটোত আপোনালোকৰ সুবিধা হ'ব, বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰো চলি আছে। অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। আৰু এই যিটো কোৰ্চটোত যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুকছ বেলেগ কোনো কোৰ্চ কৰা কথা নাই। আৰু বাই কৰি লৈ পঢ়িলে নিশ্চয় ছিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটো 2026-27 বৰ্ষৰ যিখন নতুন চিলেবাছ হয় তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়। অলৰেডি বহু সংখ্যক কেণ্ডিডেটে বাই কৰিলে আপোনালোকে দেখিবই পাৰিছে স্ক্ৰীণত। চ' আৰু তেওঁলোকৰ ৰিভিউবিলাকো আমাৰ ভিডিঅ'বিলাকত আপোনালোকে চাব পাৰিব। আৰু 50% অফাৰটো চলি আছে লিমিটেড টাইমত, পাৰিলে আপোনালোকে এতিয়াই বাই কৰি লওক, কিয়নো এই অফাৰটো বেছি টাইমৰ কাৰণে নাপাব। চ' এতিয়া মই আপোনালোকক ডিটেইলছত জনাই দিব বিচাৰিছোঁ কোৰ্চটোত কি কি পাব বা কোৰ্চটো কি হয়। ADR 3.0 মাষ্টাৰ কোৰ্চ, এইটো জেনেৰেল কোনো কোৰ্চত এটা মাষ্টাৰ কোৰ্চ হয়। বেষ্ট প্ৰিপেৰেশ্যন ফৰ 2026 এণ্ড 2020 এক্সামৰ ক্ষেত্ৰত ADR ক্ষেত্ৰত কমপ্লিট A to Z প্ৰিপেৰেশ্যন আপোনালোকে ইয়াত কোৰ্চটোৰ থ্ৰুদি লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এভেইলেবল আছে। 10,000+ কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব পাৰিব। 10,000+ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। ফুল চিলেবাছ কভাৰেজ আছে। A to Z এনালাইচিছ পাব সকলোখিনি টপিকৰ। লগতে GK হওক, কাৰেণ্ট এফেয়াৰ্ছ হওক, ছ'চিয়েল ষ্টাডি হওক, সকলোখিনি আছে। হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড হওক, ইণ্ডিয়া ৰিলেটেড হওক, সকলোখিনি ভাগকৈ লাভ কৰিব পাৰিব। মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। লগতে আপোনালোকে আগতে হৈ যোৱা এক্সাম পেপাৰখিনি ইয়াত লাভ কৰিব পাৰিব, লগতে এনচাৰ শ্বীটৰ সৈতে। আৰু লগতে আপোনালোকে ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ ফুল লেন্থৰ আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰো লাভ কৰিব পাৰিব। আৰু লগতে PYQ পাব, লাইভ ডাউট ক্লিয়াৰিং ছিৰিজনো আপোনালোকৰ কাৰণে ইয়াত উপলব্ধ পাব। চ' সকলোখিনি কভাৰেজ হৈ আছে। আপোনালোকে যদি ভাবিছে নিজকে ADR 3.0 ছিলেকশ্যনসমূহ লাভ কৰাম বুলি, তেন্তে এইটোৱে উপযুক্ত সময় হয়। আৰু লগতে এইটো ADR বুলি নহয়, অসমৰ যিমানখিনি আপকামিং এক্সাম আহিবলৈ গৈ আছে 2 লাখ চাকৰিৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। সোনকালে গৈ বাই কৰি লওক 50% অফাৰটো শেষ হোৱাৰ আগতে। বাই কৰিবৰ কাৰণে হোৱাটছআপ কৰক। হোৱাটছআপত স্ক্ৰীণত নাম্বাৰ দেখিব পাৰিছে 9181267278। চ' মই এতিয়া আপোনালোকক ডিটেইলছত জনাই দিব বিচাৰিছোঁ। ইয়াত আপোনালোকক মই জনাইছিলোঁ যে এই ভেকেঞ্চিখিনি কিমান আহিব পাৰে, কি কথা। চ' বিশেষকৈ ইয়াৰ ভেকেঞ্চিখিনিৰ কথা জনাব যাওঁতে বয়সৰ সময়সীমাৰ কথা জনাই দিব বিচাৰিছোঁ। 18 পৰা 40 বছৰ যিসমূহ কেণ্ডিডেট আছে তেওঁলোকে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰথম কোনসকল কেণ্ডিডেটে আবেদন কৰিব নোৱাৰে, যিসকলৰ বয়সৰ সময়সীমা 18 পৰা 40তকৈ ওপৰ গুচি গ'ল বা 18তকৈ কম হৈ আছে। আৰু বয়সসমূহ 1/1/2025 গণনা কৰা হ'ব। আৰু লগতে এই ছিলেকশ্যনসমূহ লাভ কৰিব, কিমানকৈ লাভ কৰিব সেইটো জনাই আছোঁ। টোটেল ভেকেঞ্চিটোৰ কথা জনাব বিচাৰিছোঁ, কিমান আহিব পাৰে। 15,000 পৰা 26,000 পৰ্যন্ত ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ যদি আপোনালোকে 8 পাছ কৰিছে বা 10 পাছ কৰিছে বা 12 পাছ কৰিছে বা গ্ৰেজুৱেট লেভেল হওক, তেতিয়াই আবেদনসমূহ কৰিব পাৰিব। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি থাকে, মানে 8 পাছ হ'লেও পাৰিব, 10 পাছ হ'লেও পাৰিব, 12 পাছ হ'লেও পাৰিব, লগতে গ্ৰেজুৱেশ্যন পাছ কৰিলেও পাৰিব। আৰু নেশ্যনেলিটিৰ ক্ষেত্ৰত বহুতে কমেণ্ট কৰে, তেওঁলোকক জনাব বিচাৰিছোঁ নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব।
আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কেটেগৰী 1ৰ ক্ষেত্ৰত গ্ৰেজুৱেট লেভেলৰ ক্ষেত্ৰত আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰিব লাগিব। লগতে কেটেগৰী 2ৰ ক্ষেত্ৰত 12 পাছ কৰা কেণ্ডিডেটে পাৰিব। কেটেগৰী 3 ক্ষেত্ৰত আপোনালোকৰ 10 পাছ লেভেলৰ গ্ৰেড 4 কেণ্ডিডেটে পাৰিব। আৰু কেটেগৰী 4ৰ ক্ষেত্ৰত যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়াই পাৰিব, যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' এটা বেষ্ট অপৰচুনিটি হয়। কোৱালিফিকেশ্যনখিনি গম পালে, এইখিনি কোৱালিফিকেশ্যনৰ বাহিৰত হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। চ' হায়াৰ কোৱালিফিকেশ্যন হ'লে পাৰিব, কিন্তু যিখিনি লোৱাৰ কোৱালিফিকেশ্যন হওক 8 পাছতকৈ তলত হ'লে নোৱাৰিব। মিনিমাম আপোনালোকে 8 পাছ হ'ব লাগিব। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত জনালে 18 পৰা 40 বছৰৰ ভিতৰত হ'লে পাৰিব, কিন্তু তাতকৈ যদি বয়স কমি আছে বা বাঢ়ি আছে তেন্তে নোৱাৰিব। কিন্তু এটা পইণ্ট আছে, ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। কোনটোৰ ক্ষেত্ৰত কিমানকৈ ৰিলেক্সেশ্যন হ'ব সেইটো জনাই আছোঁ। আৰু গ্ৰেড 3 ক্ষেত্ৰত কি পোষ্ট পাব সেইখিনি কথা বহুতে কমেণ্ট কৰে, তেওঁলোকক জনাই দিছোঁ। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পাব, ষ্টেন'গ্ৰাফাৰ পাব, ৰেভিনিউ চাৰ্কল এছিষ্টেণ্ট পাব, ৰেভিনিউ ইনস্পেক্টৰ পাব, লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰ ভেৰিয়াছ ডিপাৰ্টমেণ্টত পাব, একাউণ্ট এছিষ্টেণ্ট, অডিট এছিষ্টেণ্ট, কম্পিউটাৰ অপাৰেটৰ, ডাটা এণ্ট্ৰি অপাৰেটৰ, টিচাৰ, ইনষ্ট্ৰাক্টৰ, ভেৰিয়াছ বোৰ্ড, ড্ৰাইভাৰ পাব, LMV পাব, HMV পাব, গ্ৰেড 3 উইথ ভেলিড ড্ৰাইভিং লাইচেন্স থাকিলে পাব। আৰু গ্ৰেড 4 ক্ষেত্ৰত কি পদ পাব? পিয়ন পাব, অফিচ বয় পাব, চকীদাৰ পাব, নাইট গাৰ্ড পাব, ছুইপাৰ পাব, চেনিটেশ্যন ৱৰ্কাৰ পাব, লেব হেল্পাৰ পাব, হস্পিটেল এটেণ্ডেণ্টাৰ পাব, গাৰ্ডেনাৰ পাব, মালি পাব, মেছেজাৰ পাব, এনেকৈ আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিব লাগিব। তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যেতিয়া এপ্লাইসমূহ আৰম্ভ হ'ব। আৰু এপ্লাইসমূহ জুলাইত হ'ব বুলি ক'লে, জুলাই মাহৰ শেষৰ ফালে এই ভেকেঞ্চিসমূহ এপ্লাইসমূহ হ'বলৈ গৈ আছে। তেন্তে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰক। আৰু যিসকলে ভাবিছে তেওঁলোকে এখোজ আগুৱাই থাকিবলৈ এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব। তাৰ ক্ষেত্ৰত আমাৰ কোৰ্চটো বাই কৰি লওক। বাই কৰিবৰ কাৰণে হোৱাটছআপ নম্বৰটো স্ক্ৰীণত আছে 9181267278। আজিৰ ভিডিঅ' ইমানেই।